নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত গুণোৎসৱ 2025ৰ ৰিচিডিউলৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। ছাৰ বাইদেউসকল, এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ কোকৰাঝাৰ আৰু ওদালগুৰি জিলালৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। ইয়াৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং ৰিচিডিউল অফ ডে 3 ফেজ 1 অফ এক্সটাৰ্নেল ইভেলুৱেশ্যন অফ গুণোৎসৱ 2025। ইয়াত এটা ৰেফাৰেঞ্চ নম্বৰ দিয়া হৈছে যিটো 30/7/2024 তাৰিখৰ। এতিয়া ইয়াৰ মূল কথাখিনি আপোনালোকক চমুকৈ জনাই দিব খুজিছোঁ। কোকৰাঝাৰ আৰু ওদালগুৰি জিলাত যি গুণোৎসৱৰ এক্সটাৰ্নেল ইভেলুৱেশ্যন হোৱাৰ ইতিমধ্যেই নিৰ্দেশনা প্ৰকাশ পাইছিল, সেই নিৰ্দেশনা মতে ফেজ 1ৰ ডে 3 অৰ্থাৎ বহিঃমূল্যায়ন 9 জানুৱাৰী 2025 তাৰিখে হোৱাৰ চিডিউল প্ৰকাশ কৰা হৈছিল। কিন্তু সেইটো ইতিমধ্যে এই অৰ্ডাৰখনৰ জৰিয়তে ৰিচিডিউল কৰা হৈছে আৰু ৰিচিডিউল কৰি 7 ফেব্ৰুৱাৰী তাৰিখলৈ 7 ফেব্ৰুৱাৰী 2025 তাৰিখলৈকে ৰিচিডিউল কৰা হৈছে, যিটো ফেজ 3ৰ ডে 3 হ'ব। অৰ্থাৎ ফেজ 3ৰ ডে 3ত অৰ্থাৎ 7 ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰ আৰু ওদালগুৰি এই দুখন জিলাৰ বহিঃমূল্যায়নৰ দিনটো 7 ফেব্ৰুৱাৰী 2025লৈ ৰিচিডিউল কৰা হৈছে। গতিকে এই অৰ্ডাৰটো কেৱল কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ বাবেহে প্ৰযোজ্য। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।